ওয়ালাইকুম সালাম। আমার নাম বাসির খান। এসএমএস দি কই নাকি? হ্যাঁ, এসএমএস দেখুন সহজ। আসসালামু আলাইকুম। ওয়ালাইকুম সালাম। মোৰ নাম বাসির খান। মই বৰপেটা ৰোডৰ পৰা আহিছোঁ। মই ইণ্ডো আমেৰিকান হাইব্ৰিড চিডৰ এৰিয়া মেনেজাৰ হিচাপে কাম কৰি আছোঁ। যিয়ে হওক, আপোনাৰ নামটো কি আছিলে? মোৰ নাম আব্দুল ৰশিদ ভূঞা। আপোনাৰ গাঁৱৰ নাম? গাঁও খপনিগুছি, থানা হাজো, জিলা কামৰূপ। আচ্ছা, এইবাৰ আপুনি কোন ধানটো কৰিছে? 2,17,000। 2,17,000 এইবাৰ প্ৰথম কৰিছিলে? এইবাৰ প্ৰথম কৰিছোঁ। প্ৰথম কৰিছে। আচ্ছা, এইবুলি ধানটো 2,17,000 কৰাৰ ফলত আপোনাৰ কেনেকুৱা লাগিছে? হয়, মাছাল্লাহ ভাল, বহুত ভাল। আচ্ছা, যিয়ে হওক, মানে কি আপুনি খেতিডৰা যে কৰিছে, আপোনাৰ অনুমান কিমান ধান হ'ব বুলি ক'ম? বিঘাত 30 মোন। অৱশ্যে 30 মোন আহিব। আমি অলপ পাছত ধানটো কাটিম 2 মিটাৰ 2 মিটাৰ। আপোনালোকৰ সন্মুখতে ওজন কৰি দেখুৱাই দিম যে কিমান পাৰ বিঘাত পৰে। তো যিয়ে হওক, এই ধানটো এইটো শালি ছিজনত আছে। তো এইটো একচুৱেলি এইটো ধান আমাৰ বেছিকৈ কৰা এই বড়ো ছিজন বা এৰি ছিজনত আমাৰ এই 2,17,000 নাম্বাৰটো ধানটো কৰি আছে। আপোনালোকে নিশ্চয় গম পাইছে, এই ধান আপোনালোকে কৰে 2,17,000 ধানটো এৰি ছিজনতো কৰিব পাৰি, শালি ছিজনতো কৰিব পাৰি। নিশ্চয় আমি কৰিম। তো যিয়ে হওক, এই ধানটো 125 পৰা 120 পৰা 130 দিনত 25 দিনৰ ভিতৰত কাটিব পাৰি। তো ইয়াৰ ভাতটো খাবলৈ বিৰাট ভাল, ইয়াৰ কোনো বেমাৰ আজাৰ নাই। ভাতটো খাবলৈ বৰ ধুনীয়া হয়, সোৱাদ আছে, আঠা চাঠা নহয়, আৰু ইয়াৰ বেমাৰ আজাৰ বহুত কম আছে। তো নিশ্চয় আশা কৰোঁ অহাবেলি আপোনালোকে নিশ্চয় কৰিব। এৰি ধান আহি আছে, এৰি ধানত কৰিব পাৰিব। আৰু এটা কথা মানে কি, আৰু এই ইণ্ডো আমেৰিকান হাইব্ৰিড ধানত আৰু কেইবাটাও প্ৰজাতিৰ ধান আছে। এটা হ'ল 3,21,000 ধান। ইয়াতকৈ আপোনাৰ 2 মোনমান বেছি হ'ব। 3,21,000 এইটো আপুনি কৰিব পাৰিব। সেইটো আপোনাৰ 125 পৰা 130 দিনত কাটিব পৰা যায়। মানে গুটি চপোৱা মানে লগাৰ পৰা, মানে কঠীয়াৰ পৰা মানে কি কাটালৈকে 125 দিনৰ পৰা 130 দিনত কাটিব পাৰি। 3,21,000 নাম্বাৰ ধান। এইটো বিৰাটেই ভাল ধান হয়, খাবলৈ বিৰাটেই ভাল, আঠা চাঠা নহ'ব। আৰু যিটো 3,07,000 নম্বৰ ধান আছে, এইটো আপোনালোকে কৰিব পাৰে, যিটো 130 দিনৰ পৰা 125 দিনত কাটিব পাৰি। কিন্তু উৎপাদন হাইষ্ট উৎপাদন হয় 130 পৰা 135 মানলৈকে আমি মিনিমাম কাটি আছোঁ। 3,07,000 আপুনি যিমান পাৰে সিমান কৰিব পাৰে, কোনো অসুবিধা নাই। বেমাৰ আজাৰ বহুত কম মানে নাই বুলি ক'ব পাৰি। তো আশা ৰাখিছোঁ অহাবেলি এইটো ধান আপোনালোকে কৰিব, আৰু শালি ছিজনতো ধানটো এইটো কৰিব পাৰিব। কাৰণ কি, এইটো মোটামুটি 120 দিনত কাটিব পৰা যায়। শালি ছিজনত 5 দিনমান এডভান্সত আহে, গম পাইছে? তো এইটো ধান কৰিলে আপোনালোকৰ মোটামুটি উৎপাদনো বেছি পাব, খাবলৈ ভাল পাব, চবফালে ভাল। আৰু এইটো ধান খেতি কিবা এটা বেলেগ এতিয়া কৰিব পাৰিব। এতিয়া যদি সৰিয়হ লগাব পাৰে, সৰিয়হ উঠাই কিনে আকৌ ধান লগাব পাৰিব। এইকাৰণে এইটো বেনিফিটটো এইটো আহি আছে। 2,17,000 ধানটো কৰিলে অলপ আগতীয়াকৈ আহে। আপুনি নিশ্চয় গম পাইছে, এইটো ওচৰতে ধান কৰিছে, এইটোও কৰিছে। গতিকে চাওক, আপুনি 15 দিন বা 20 দিনমান আগত কাটিব পাৰিছে। তো 20 দিনমান আগত কাটিব পাৰিলে আপোনাৰ সৰিয়হ লগাব পাৰিব, গোম ধান, মাকৈ লগাব পাৰিব, সেইটো উঠাই পেলাই আকৌ ধান কৰিব পাৰিব। এই বেনিফিটটো এই 2,17,000 কৰাৰ কাৰণে আপোনাৰ বেনিফিটটো হৈছে। যিয়ে হওক, আপোনালোকে ইয়াত অনেক কষ্ট কৰি ইয়ালৈ আহিছে, তাৰ বাবে অনেক ধন্যবাদ জ্ঞাপন কৰিলোঁ।